6 নম্বৰ দফাটো সম্পৰ্কত ভূপেন বৰা ডাঙৰীয়াই যিখিনি কথা কৈছে সেইটো সত্য কথা নহয়। সেইকাৰণে সত্য কথা নহয়, তেখেতে কথাখিনি জানি লৈ ক'লে ভাল আছিলে। আপোনালোকে জানে যে 6 নম্বৰ দফাটো সম্পৰ্কত আমি জাষ্টিছ বিপ্লৱ শৰ্মাক দি এখন কমিশ্যন কৰি দিছিলোঁ, আপোনালোকে জানে। আৰু জাষ্টিছ বিপ্লৱ শৰ্মাই যিকেইটা ৰিকমেণ্ডেশ্যন দিছে, গতিকে আমাৰ এই লাষ্ট কেবিনেট নহয়, তাৰ আগৰ কেবিনেটখনত সেইটো বিস্তৃতভাৱে প্ৰতিটো দফা আলোচনা কৰা হৈছে। আৰু আপোনালোকে আজি মই আপোনালোকে শুনি সুখ পাব বা আমাৰ অসমৰ ৰাইজেও শুনি সুখ পাব যে 6 নম্বৰ দফাত জাষ্টিছ বিপ্লৱ শৰ্মাই যিটো ৰিপৰ্ট দিছে তাৰ প্ৰতিটো দফা আমি মানি লৈছোঁ আৰু আমি সেইটো কাৰ্যকৰী কৰিব পাৰিম। তাৰে খালি এটা দফা ভাৰত চৰকাৰৰ আছে যে এখন আপাৰ হাউচ হ'ব লাগে অসমত। আপাৰ হাউচৰ বিষয়টো আমি নোৱাৰোঁ, সেইটো ভাৰতৰ সংবিধান সংশোধন কৰি সেইটো পাৰ্লিয়ামেণ্টে কৰিব লাগিব। গতিকে আমি সেইটো ৰিকমেণ্ডেশ্যন আমি দিম যে সেইটো হ'ব লাগে বুলি আমি দিম। তাৰমানে বিপ্লৱ শৰ্মা কমিশ্যনৰ যিকেইটা ৰিপৰ্ট আছিল, গতিকে সেই ৰিপৰ্টখিনি আমি আখৰে আখৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানি লৈছে। কংগ্ৰেছতো নৈতিক অধিকাৰ কি হয় চাওক, কংগ্ৰেছ দলটোতো ওপৰে ওপৰে কথা কৈ থাকে। গতিকে তেওঁলোকে যদি তেওঁলোকৰ অসমৰ 6 নম্বৰ দফাটো তেওঁলোকে ইমান কনচাৰ্ণ, তো তেতিয়াহ'লে 855জন শ্বহীদ কিন্তু তেওঁলোকৰ চৰকাৰৰ দিনতে হৈছিল, কংগ্ৰেছৰ চৰকাৰৰ দিনত। গতিকে সিদিনা তেওঁলোকে কিয় আগবাঢ়ি নাহিল যে এইটো জেনুইন কথা, এই আন্দোলনটো জেনুইন, গতিকে আমিও সহযোগ কৰোঁ, তেতিয়া তেওঁলোক কিয় আগবাঢ়ি নাহিল? 855জন শ্বহীদ যে হৈছিল তেতিয়া চৰকাৰটো কংগ্ৰেছৰে আছিল। গতিকে আজিৰ দিনটোত তেওঁলোকে হয়তো ৰাজনৈতিক এটা মুনাফা আদায় কৰাৰ কাৰণে এই ধৰণৰ কথা ক'ব, কিন্তু সেইবিলাক কথাৰ কোনো ভিত্তি নাই আৰু সেইবিলাক কথা অসমৰ ৰাইজে বুজিও পায়। যদি সঁচাকৈ 6 নম্বৰ দফাটো লৈ তেওঁলোকৰ কনচাৰ্ণ, তেওঁলোকে সঁচাকৈ এইটো ক্ষেত্ৰত আগ্ৰহী, তো এই 855জন শ্বহীদ কিয় হ'ল তেওঁলোকৰ চৰকাৰৰ দিনত? সেই আন্দোলনটো হোৱাৰ সময়ত তেওঁলোকে কিয় নক'লে যে আন্দোলনটো জেনুইন আৰু এই আন্দোলনটোত আমিও অংশীদাৰ হৈছোঁ? নকৰে কিয় তেওঁলোকে? যেনেকৈ ভাৰতীয় জনতা পাৰ্টি এই আন্দোলনটোত অংশীদাৰ হৈছিল পাৰ্টি হিচাপে, তেওঁলোকে অংশীদাৰ নহ'ল কিয়? তেওঁলোকে অংশীদাৰ হ'লে আজি তেওঁলোকৰ কোৱাৰ অধিকাৰ থাকিল হয়। কিয় অধিকাৰ থাকিলে? আজি সদৌ অসম ছাত্ৰ সন্থা বা গণসংগ্ৰাম পৰিষদ, এই যিবিলাক দুটা সংগঠনে নেতৃত্ব দিছিল, তেওঁলোকে কিবা এটা কথা ক'লে তাৰ যুক্তি থাকিব পাৰে, কিন্তু বাকী এতিয়া কংগ্ৰেছে ক'লেতো এই কথাটো যুক্তি কেতিয়াও নাথাকে। আৰু চবতকৈ ডাঙৰ কথা হ'ল যে যিখন বিপ্লৱ শৰ্মাৰ কমিশ্যন, সেইখন সকলোৱে মানি লৈছে আৰু তাৰে প্ৰতিটো শব্দ এই লাষ্ট কেবিনেট নহয়, ইয়াৰ আগৰ কেবিনেটত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আখৰে আখৰে মানি লৈছে, এক্সেপ্ট ওৱান, সেইটো হ'ল আমাৰ আপাৰ হাউচ। আপাৰ হাউচটো দিল্লীয়ে কৰিব লাগিব আৰু সেইটোৰো ৰিকমেণ্ডেশ্যন মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিম বুলি কৈছে। গতিকে মই ভাবোঁ যে এইটোৱে অসমৰ এটা ৰক্ষা কৱচ হ'ব এইখিনি কথা।